हेलो स्टूडेंट्स वेलकम टू माय एसएम स्टूडेंट्स चैनल। तो आज मैं तुम्हारा डिग्री सेकेंड सेमिस्टार VSc तुम्हारा जो क्वेश्चन पेपर आसे सेकेंड सेमिस्टार है VSc क्वेश्चन पेपर इतना देखिए पास 2024 भैल्यू एडेड कोर्स ये क्वेश्चन मैं आज तुम्हारा आलोचना कर दी। ठीक है, तो तुम्हारे प्रथम क्वेश्चन चाई ला मैं स्क्रीन शो कर दी क्वेश्चन तुम्हारे भलदरे चाई ला स्क्रीनशट मारि ला यार पिछत मैं एकेलगे एन्सारखिनि आलोचना कर दी। ठीक है, तुम्हारे प्रथम स्क्रीनशट मारि ला यार पिछर पेजत आसे ये तुम्हारे स्क्रीनशट मारि ला मैं देखुआ दी स्क्रीन এইবাৰ তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা মই একেলগে কোৱেশ্চন এনসাৰ আলোচনা কৰি দিম। ঠিক আছে, ইফালে আছে আৰু এইফালে আছে। ঠিক আছে, এইবাৰ চাই লোৱা। তো এতিয়া মই তোমালোকৰ এই কোৱেশ্চনবোৰৰ এনসাৰ আলোচনা কৰি দিম। তো ইয়াতে তোমালোকৰ দি আছে VSc দ্য ডিজাস্টাৰ মেনেজমেণ্ট এইটো হৈছে তোমালোকৰ সিলেবাস কোৱেশ্চন এনসাৰ মই তোমালোকক ইংলিছ মিডিয়াম আৰু SMS মিডিয়াম গোটেইখিনি মই আলোচনা কৰাই দিম। তো প্ৰথম কোৱেশ্চন তোমালোকৰ আছিল যে প্ৰথমত কৈছে যে ভেৰি শৰ্ট কুৱেশ্চনছ 1 × 5 এটা কুৱেশ্চনত তোমালোকৰ 1 মাৰ্ক কৈ আছে। তো প্ৰথম কুৱেশ্চন ইয়াতে দিছে যে গিভ এন এক্সাম্পল অফ মেন মেড ডিজাস্টাৰ মানৱসৃষ্ট দুৰ্যোগৰ এটা উদাহৰণ দিয়া। তো ইয়াতে উত্তৰ দি আছে ইয়াত দি আছে যে বম ব্লাষ্ট বোমা বিস্ফোৰণ। ঠিক আছে, ইয়াৰ পিছত বি নম্বৰ কুৱেশ্চন তোমালোকক দি আছে যে নেম দ্য ইনষ্ট্ৰুমেণ্ট হুইচ মেজৰ্ছ আৰ্থকুইক দি আছে ভূমিকম্প জোখা যন্ত্ৰৰ নাম লিখা। ইয়াতে দি আছে উত্তৰটো হৈছে তোমাৰ চেইজোগ্ৰাফ। সি নম্বৰ কুৱেশ্চন দি আছে হোৱাট ইজ এ ফল্ট লাইন ফল্ট ৰেখা কি। তো উত্তৰ ইয়াতে দি আছে ইংলিছ মিডিয়ামতে দি আছে SMS মিডিয়ামতে দি আছে এ ফল্ট লাইন ইজ এ ফ্ৰেকচাৰ অৰ জোন অফ ফ্ৰেকচাৰ্ছ বিটুইন টু ব্লকছ অফ ৰক হোৱেৰ আৰ্থকুইকছ আৰ লাইকলি টু অকাৰ। SMS মিডিয়ামত দি আছে যে ফল্টৰ ৰেখা হৈছে ভূমিৰ পৃষ্ঠত থকা শিলৰ দুটা ব্লকৰ মাজৰ ফাট য'ত ভূমিকম্প হোৱাৰ সম্ভাৱনা থাকে। ঠিক আছে, এইখিনিতে মই এটা ৰিকুৱেষ্ট কৰিছোঁ কোনোবাই যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টোত এটা লাইক কৰিব আৰু কমেণ্ট কৰি পেলাই নাপাহৰিবা। ঠিক আছে, তো 2 নম্বৰ কুৱেশ্চন তোমালোকে দিছে যে ৰাইট ওৱান কেজ অফ লেণ্ডশ্লাইড ভূমিস্খলনৰ এটা কাৰণ লিপিবদ্ধ কৰা। তো উত্তৰ ইয়াতে দি আছে হেভি ৰেইনফল বেছি বৰষুণ। ঠিক আছে, ই নম্বৰ কুৱেশ্চন দি আছে যে হোৱাট ইজ ৰিস্ক ইন ডিজাস্টাৰ দুৰ্যোগত বিপদৰ সম্ভাৱনা কি। ইয়াতে উত্তৰ দি আছে ৰিস্ক ইন ডিজাস্টাৰ ৰেফাৰ্ছ টু দ্য পচিবিলিটি অফ লছ অফ লাইফ ইনজুৰ অৰ ডিষ্ট্ৰাকশ্যন অফ প্ৰপাৰ্টি এণ্ড এনভাইৰনমেণ্ট ডিউ টু এ হাজাৰ্ড। দুৰ্যোগত বিপদৰ সম্ভাৱনা বুলিলে কোনো দুৰ্যোগৰ ফলত জীৱন সম্পত্তি আৰু পৰিৱেশৰ ক্ষতি হোৱাৰ সম্ভাৱনাক বুজোৱা হয়। ঠিক আছে, তাৰপিছত 2 নম্বৰ কুৱেশ্চন দি আছে তোমালোকক 5টামান দি আছে তো মই গোটেইখিনি আলোচনা কৰাই দিম। প্ৰথম কুৱেশ্চন কৈছে যে হোৱাট ইজ এ ইক'লজিকেল ড্ৰট পাৰিবেশিক খৰ কি। উত্তৰ দি আছে যে ইক'লজিকেল ড্ৰট ইজ এ প্ৰলংড ড্ৰাই পিৰিয়ড ডেট এফেক্ট দ্য নেচাৰেল ইক'চিষ্টেম ৰিডিউচিং ৱাটাৰ এভেইলেবিলিটি ফৰ প্লাণ্টছ এণ্ড এনিমেলছ দি আছে। আৰু SMS মিডিয়ামত দি আছে যে পাৰিবেশিক খৰ বুলিলে এনে এটা দীঘলীয়া শুকান সময়ক বুজায় যি প্ৰাকৃতিক পৰিৱেশত পানীৰ অভাৱ সৃষ্টি কৰি উদ্ভিদ আৰু জন্তুৰ ওপৰত প্ৰভাৱ পেলায়। ঠিক আছে, ইয়াৰ পিছত তোমালোকৰ বি নম্বৰ কুৱেশ্চন দি আছে মেনশ্যন টু কেজেছ অফ মেন মেড ডিজাস্টাৰ মানৱসৃষ্ট দুৰ্যোগৰ দুটা কাৰণ উল্লেখ কৰা। তো ইয়াতে দি আছে তোমালোকৰ প্ৰথমটো হৈছে ইণ্ডাষ্ট্ৰিয়েল এক্সিডেণ্ট আৰু দ্বিতীয়টো হৈছে টেৰৰিষ্ট এটাক। ঠিক আছে, আৰু SMS মিডিয়ামত দি আছে ঔদ্যোগিক দুৰ্ঘটনা আৰু সন্ত্ৰাসবাদী আক্ৰমণ। ঠিক আছে, সি নম্বৰ কুৱেশ্চন দি আছে তোমালোকৰ হোৱাট ইজ এ ইমাৰ্জেঞ্চি ৰেছপন্স বিপদকালীন ব্যৱস্থা কি। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্চন হয় এইটো এবাৰ আহিব পাৰে। তো উত্তৰ ইয়াতে দি আছে ইমাৰ্জেঞ্চি ৰেছপন্স ৰেফাৰ্ছ টু দ্য ইমিডিয়েট একশ্যনছ টেকেন টু প্ৰটেক্ট লিভছ এণ্ড প্ৰপাৰ্টি ডিউৰিং এ ডিজাস্টাৰ। আৰু SMS মিডিয়ামত দি আছে বিপদকালীন ব্যৱস্থা বুলিলে দুৰ্যোগৰ সময়ত জীৱন আৰু সম্পত্তি ৰক্ষা কৰিবলৈ গ্ৰহণ কৰা তৎক্ষণাত পদক্ষেপ বুজায়। আৰু 2 নম্বৰ কুৱেশ্চন ইয়াৰ পিছত দি আছে তোমালোকক ৰাইট টু ৰোলছ অফ লোকেল অথৰিটি ডিউৰিং ডিজাস্টাৰ দুৰ্যোগৰ সময়ত স্থানীয় কৰ্তৃপক্ষৰ দুটা ভূমিকা লিখা। তো উত্তৰ দি আছে প্ৰথমটো কোঅৰ্ডিনেটিং ৰেস্কিউ এণ্ড ৰিলিফ অপাৰেশ্যন দি আছে আৰু 2 নম্বৰ দি আছে প্ৰভাইডিং ইমাৰ্জেঞ্চি শেল্টাৰ্ছ এণ্ড মেডিকেল এইড দি আছে। আৰু অসমীয়া মিডিয়ামত দি আছে তোমালোকৰ উদ্ধাৰ আৰু সাহায্য কাৰ্যত সম্বন্ধ সাধন কৰা। আৰু 2 নম্বৰ দি আছে আপতকালীন আশ্ৰয় আৰু চিকিৎসা সহায় প্ৰদান কৰা। তাৰপিছত 3 নম্বৰ কুৱেশ্চন তোমালোকক দি আছে মেনশ্যন টু মেজৰ্ছ ডেট শুড বি এডপ্টেড ইন পোষ্ট ডিজাস্টাৰ দুৰ্যোগ শেষ হোৱাৰ পিছত গ্ৰহণ কৰিবলগীয়া দুটা ব্যৱস্থা উল্লেখ কৰা। তো উত্তৰ ইয়াতে দি আছে ৰেষ্টৰেশ্যন অফ বেচিক ছাৰ্ভিচ ইয়াতে ৱাটাৰ ইলেক্ট্ৰিচিটি আৰু ৰোডছ দি আছে। 2 নম্বৰ দি আছে তোমালোকৰ সাইকোলজিকেল কাউন্সেলিং ফৰ এফেক্টেড পিপুল দি আছে। অসমীয়া মিডিয়ামত তোমালোকৰ দি আছে পানী বিদ্যুৎ ৰাস্তা আদি মূলভূত সেৱা পুনৰ স্থাপন কৰা। আৰু 2 নম্বৰ দি আছে ক্ষতিগ্ৰস্ত লোকক মানসিক পৰামৰ্শ প্ৰদান কৰা। ইয়াৰ পিছত তোমালোকৰ 1 নম্বৰ কোৱেশ্চন দি আছে ৰাইট টু
কেজেছ অফ ফ্লাড দি আছে, বানপানী দুটা কাৰণ দি আছে। প্ৰথমটো হৈছে তোমালোকৰ হেভি ৰেইনফুল, এইটো মোষ্ট ইম্পৰ্টেণ্ট হয়। আৰু 2 নম্বৰ দি আছে ৰিভাৰ অভাৰফ্ল'। অসমীয়া মিডিয়ামত দি আছে অতিবৃষ্টিৰ ফলত, আৰু 2 নম্বৰ দি আছে তোমালোকৰ নদী উপচি পৰাৰ ফলত। ঠিক আছে, ইয়াৰ পিছত তোমালোকক যি নম্বৰ কুৱেশ্যন দি আছে যে হোৱাট আৰ ইণ্ডিজিনাছ নলেজ ছিষ্টেম এণ্ড কমিউনিটি বেছড ডিজাষ্টাৰ মেনেজমেণ্ট, পৰম্পৰাগত জ্ঞান আৰু গাঁও বা অঞ্চলভিত্তিক দুৰ্যোগ পৰিচালনা ব্যৱস্থা কি? ইয়াতে ইয়াৰ উত্তৰ দি আছে ইণ্ডিজিনাছ নলেজ ছিষ্টেমছ ইনভলভছ ট্ৰেডিশ্যন স্কিল এণ্ড প্ৰেক্টিছ ইউজড বাই লোকেল কমিউনিটিজ টু প্ৰেডিক্ট এণ্ড মেনেজ ডিজাষ্টাৰ্ছ। কমিউনিটি বেছড ডিজাষ্টাৰ মেনেজমেণ্ট এম্পেচাইজেছ পাৰ্টিচিপেশ্যন অফ লোকেল পিপুল ইন ডিজাষ্টাৰ প্ৰিপেয়াৰ্ডনেছ ৰেছপন্স এণ্ড ৰিকভাৰী। আৰু অসমীয়া মিডিয়ামত তোমালোকৰ দি আছে পৰম্পৰাগত জ্ঞান ব্যৱস্থাত স্থানীয় লোকসকলৰ পৰম্পৰাগত কৌশল আৰু অভিজ্ঞতাৰ সহায়ত দুৰ্যোগৰ পূৰ্বাভাস আৰু ব্যৱস্থাপনা কৰা হয়। গাঁও বা অঞ্চলভিত্তিক দুৰ্যোগ পৰিচালনাই স্থানীয় লোকসকলৰ সক্ৰিয় অংশগ্ৰহণৰ ওপৰত নিৰ্ভৰ কৰে। ঠিক আছে, ইয়াৰ পিছত এছ নম্বৰ কুৱেশ্যন দি আছে ৰাইট টু এনভাইৰনমেণ্টেল ইম্পেক্ট অফ চুনামি দি আছে। চুনামিৰ দুটা পাৰিৱেশিক প্ৰভাৱ লিখা। চুনামিৰ দুটা পাৰিৱেশিক প্ৰভাৱ লিখা। উত্তৰ ইয়াতে দি আছে ডিষ্ট্ৰাকশ্যন অফ কোষ্টেল ইক'চিষ্টেমছ, আৰু 2 নম্বৰ দি আছে ছইল এণ্ড ৱাটাৰ কণ্টেমিনেশ্যনছ। আৰু অসমীয়া মিডিয়ামত দি আছে উপকূলীয় পৰিৱেশ ব্যৱস্থাৰ ধ্বংস, আৰু 2 নম্বৰ দি আছে মাটি আৰু পানীৰ দূষণ। ইয়াৰ পিছত 8 নম্বৰ কুৱেশ্যন তোমালোকক দি আছে হোৱাট ইজ দ্য ডিফাৰেঞ্চ বিটুইন, ইয়াৰ পিছত তোমালোকক 8 নম্বৰ কুৱেশ্যন দি আছে হোৱাট ইজ দ্য ডিফাৰেঞ্চ বিটুইন হাজাৰ্ড এণ্ড ডিজাষ্টাৰ দি আছে। বিপদ আৰু দুৰ্যোগৰ মাজত পাৰ্থক্য লিখা। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। তো উত্তৰ ইয়াতে দি আছে হাজাৰ্ড ইজ এ পটেঞ্চিয়েল থ্ৰেট ডেট কেন কেজ হাৰ্ম while a disaster is the actual occurrence of damage and destruction caused by a hazard। আৰু অসমীয়া মিডিয়ামত দি আছে বিপদ বুলিলে সম্ভাব্য হানি বা ক্ষতিকাৰক পৰিস্থিতিক বুজায়, আৰু দুৰ্যোগ হৈছে এই বিপদৰ সময়ত হোৱা সঁচাকৈ ক্ষতি বা ধ্বংস। ইয়াৰ পিছত যি নম্বৰ কুৱেশ্যন দি আছে তোমালোকক হোৱাট ইজ এ ভলনাৰেবিলিটি, সহজ আক্ৰমণযোগ্যতা কি? উত্তৰ ইয়াতে দি আছে ভলনাৰেবিলিটি ইজ দ্য condition of factors that make a community or system more likely to suffer damage from a hazard দি আছে। আৰু অসমীয়া মিডিয়ামত দি আছে তোমালোকৰ সহজ আক্ৰমণযোগ্যতা হৈছে তেনে পৰিস্থিতি বা কাৰক যাৰ ফলত সহজ সমাজ বা ব্যৱস্থা বিপদৰ সময়ত অধিক ক্ষতিগ্ৰস্ত হ'ব পাৰে। ইয়াৰ পিছত 3 নম্বৰ কুৱেশ্যনত দি আছে তোমালোকৰ এটা কুৱেশ্যনত 5 মাৰ্ক দি আছে, যিকোনো 3টা কৈছে, মই গোটেইবোৰ আলোচনা কৰি দিম। প্ৰথম কুৱেশ্যন কৈছে তোমালোকক ৰাইট এ নোট অন নেশ্যনেল ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি দি আছে। ৰাষ্ট্ৰীয় দুৰ্যোগ নিয়ন্ত্ৰণ কৰ্তৃপক্ষৰ বিষয়ে এটা চমুটকা লিখা। তো উত্তৰ ইয়াতে দি আছে যে নেশ্যনেল ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি NDM এৰ ফুল ফৰ্ম আহিব পাৰে, এইটো তোমালোকে মনত ৰাখিবা। দ্য নেশ্যনেল ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি ইজ দ্য এপেক্স বডি ইন ইণ্ডিয়া ৰেছপন্সিবল ফৰ ফৰ্মুলেটিং পলিচিজ এণ্ড প্লেনছ ফৰ ডিজাষ্টাৰ মেনেজমেণ্ট। ইট ৱৰ্কছ আণ্ডাৰ দ্য Ministry of Home Affairs and aims to build a safer and disaster resilient India by promoting a culture of prevention, preparedness and quick response দি আছে। আৰু অসমীয়া মিডিয়ামত তোমালোকক দি আছে ৰাষ্ট্ৰীয় দুৰ্যোগ নিয়ন্ত্ৰণ কৰ্তৃপক্ষ NDM হৈছে ভাৰতৰ দুৰ্যোগ ব্যৱস্থাপনা নীতিমালা প্ৰস্তুত কৰাৰ বাবে গঠিত সৰ্বোচ্চ সংস্থা। ই গৃহ মন্ত্ৰালয়ৰ অধীনত কাম কৰে আৰু দুৰ্যোগৰ প্ৰতি সজাগতা প্ৰস্তুতি আৰু সঁচাকৈ ব্যৱস্থা গ্ৰহণ কৰি ৰাষ্ট্ৰক দুৰ্যোগ প্ৰতি সহনশীল কৰাৰ লক্ষ্য ৰাখে। ইয়াৰ পিছত 2 নম্বৰ কুৱেশ্যন দি আছে যে ডিষ্টিংগুইছ বিটুইন নেশ্যনেল ডিজাষ্টাৰ এণ্ড মেন-মেড ডিজাষ্টাৰ উইথ এক্সাম্পলছ দি আছে। প্ৰাকৃতিক দুৰ্যোগ আৰু মানৱসৃষ্ট দুৰ্যোগৰ মাজত পাৰ্থক্য লিখা। তো উত্তৰ ইয়াতে দি আছে। প্ৰথমে তোমালোক এছামিছ মিডিয়ামখিনি চোৱা, ইয়াৰ পিছত মই তোমালোকক ইংলিছ মিডিয়ামৰখিনি দেখুৱাই দিম। স্ক্ৰীনশ্বট মাৰি লৈ পঢ়ি ল'লে হৈ গ'ল। মই দেখুৱাই দিছোঁ। এইটো হৈছে তোমালোকৰ প্ৰাকৃতিক দুৰ্যোগ আৰু এইফালে হৈছে তোমালোকৰ মানৱসৃষ্ট দুৰ্যোগ। ঠিক আছে, আৰু এইফালে তোমালোকে পৰিচয় কেইটা চাই লোৱা, ভালদৰে চাই লোৱা। আৰু এতিয়া মই ইংলিছ মিডিয়ামৰখিনি দেখুৱাই দিম। পইণ্ট কেইটা চাই লোৱা প্ৰথমে। ইয়াৰ পিছত নেশ্যনেল ডিজাষ্টাৰ দি আছে এইফালে, আৰু এইফালে তোমালোকে মেন-মেড ডিজাষ্টাৰ দি আছে, ভালদৰে চাই লোৱা। ঠিক আছে, ইয়াৰ পিছত 3 নম্বৰ কুৱেশ্যন দি আছে এক্সপ্লেইন হাউ টু মিটিগেট ডিজাষ্টাৰ দি আছে। দুৰ্যোগ প্ৰশমন কিদৰে কৰিব পাৰি ব্যাখ্যা কৰা দি আছে। তো ইয়াতে তোমালোকৰ ইংলিছ মিডিয়ামত দি আছে, তোমালোকে পঢ়ি লোৱা। স্ক্ৰীনশ্বট মাৰি ভালদৰে পঢ়ি ল'লে হৈ গ'ল। মই স্ক্ৰীনত দেখুৱাই দিছোঁ। আৰু ইয়াৰ পিছত তোমালোকৰ অসমীয়া মিডিয়ামত আছে। বহুতো ষ্টুডেণ্টে কয় যে ভিডিঅ' বহুত স্পীড হয়, সেইকাৰণে লাহে লাহে কৈ আছোঁ।
তো তোমালোকে ভালদৰে চাই লোৱা অসমীয়া মিডিয়ামত দি আছে হৈছে। এতিয়া মই 2 নম্বৰ কোৱেশ্চন আলোচনা কৰিম। ৰাইট এ নোট অন দ্য ডিজাস্টাৰ মেনেজমেণ্ট এক্ট 2005 দি আছে। দুৰ্যোগ ব্যৱস্থাপনা আইন 2005 চনৰ বিষয়ে এটা টকা লিখা। The Disaster Management Act 2005 was enacted by the Indian government to establish a legal framework for disaster risk reduction and management. It led to the formation of NDMA and NSDMAS and outlines roles and responsibilities of various agencies during disaster. আৰু অসমীয়া মিডিয়ামত দি আছে, তোমালোকে ভালদৰে পঢ়ি ল'বা। এইটো মই দেখুৱাই দিছোঁ স্ক্ৰীনত, স্ক্ৰীনশ্বট মাৰি তোমালোকে পঢ়ি ল'লে হৈ গ'ল। ঠিক আছে। ই নম্বৰ কুৱেশ্যন তোমালোকক দি আছে, ডিছকাছ হোৱাট মেজাৰ্ছ শুড বি এডপ্টেড ডিউৰিং দ্য টাইম অফ ফ্লাড দি আছে। বানপানীৰ সময়ত কি কি ব্যৱস্থা গ্ৰহণ কৰিব লাগে আলোচনা কৰা। ইয়াতে উত্তৰ দি আছে, শিফ্ট পিপুল টু হায়াৰ প্লেচেছ অৰ শেল্টাৰ্ছ দি আছে। আৰু বাকীবাৰ তোমালোকে চাই লোৱা, ইয়াতে দি আছে উত্তৰ। ইয়াৰ পিছত অসমীয়া মিডিয়ামটো তোমালোকে ভালদৰে পঢ়ি লোৱা। ইয়াতে দি আছে, বানপানীৰ সময়ত নিম্নলিখিত ব্যৱস্থাবোৰ গ্ৰহণ কৰা হয়। ইয়াতে 4টামান দি আছে, তোমালোকে 4 মাৰ্ক পাই যাবা ইয়াৰ পৰা। আৰু F নম্বৰ কুৱেশ্যন দি আছে, এক্সপ্লেইন দ্য এইমছ এণ্ড অবজেক্টিভছ অফ নেশ্যনেল ইনষ্টিটিউট অফ ডিজাষ্টাৰ মেনেজমেণ্ট দি আছে। ৰাষ্ট্ৰীয় শিক্ষা অনুষ্ঠান দুৰ্যোগ পৰিচালনাৰ লক্ষ্য আৰু উদ্দেশ্য বৰ্ণনা কৰা। ইয়াতে দি আছে, ইংলিছ মিডিয়ামত দি আছে, তোমালোকে ভালদৰে চাই লোৱা, স্ক্ৰীনশ্বট মাৰি লোৱা। মই দেখুৱাই আছোঁ স্ক্ৰীনত, তোমালোকে স্ক্ৰীনশ্বট মাৰি পঢ়ি ল'লে হৈ গ'ল। ঠিক আছে, মই ভালদৰে দেখুৱাই দি আছোঁ। ইয়াৰ পিছত তোমালোকৰ অসমীয়া মিডিয়ামত দি আছে, ৰাষ্ট্ৰীয় দুৰ্যোগ পৰিচালনা প্ৰতিষ্ঠান NIDMৰ মুখ্য লক্ষ্য হৈছে দুৰ্যোগ সহনশীল সমাজ গঠন কৰাৰ। তাৰপিছত ইয়াৰ উদ্দেশ্যসমূহ দি আছে, ইয়াতে 4টা দি আছে, তোমালোকে এইখিনি লিখিলে তোমালোকে ফুল মাৰ্ক পাই যাবা। তো আজিৰ ভিডিঅ' এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগে তোমালোকে এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ঠিক আছে, বাই বাই, টেক।